অন্তিম সময়ত যাতে এনেকুৱা দল বিৰোধী কাৰ্য কৰা লোকসকল আমাৰ লগত নাথাকে তাৰ বাবে আপোনাক অনুৰোধ আৰু দাবী জনাইছো। ঠিক আছে, সন্মানীয় সদন। ইয়াতো মই সব কথা মানে ক'ব নোৱাৰো, ক'ব নাপায়, আমাৰ মাজত আৰ্গুমেণ্ট হ'বও নাপায়। এটা কৰ্ডৰ কথা, কৰ্ডৰটো চলি আছে, কৰ্ডৰ ওপৰত যি আছে, মই মোৰ তৰফৰ পৰা মই সংবিধানে যিখিনি কৰ্তৃত্ব প্ৰদান কৰিছে সেইমতে কৰি আছে। আৰু যিটো অভিযোগ মানে সেই অভিযোগৰ ওপৰত চিধাকৈ যিটো একশ্যন বিচাৰিছে এইটো একশ্যন ল'ব পৰা কোনো ফাইণ্ডিংছটো মানে হোৱা নাই। এটা কথাটো হ'ল মই আজি দলীয় নেতা সব আছে ৰুলিং পাৰ্টিৰ পৰা আৰম্ভ কৰি মই অনুৰোধ কৰোঁ নিজৰ দলীয় সদস্যসকলৰ ওপৰত মানে তেওঁলোকৰ এক্টিভিটিৰ ওপৰত ফাইনেল সিদ্ধান্তটো দলে ল'লেও ভাল। আজিলৈকে দলে নিজে নিশ্চিত হৈ পালে নিজৰ পাৰ্টিৰ দল বিৰোধী কাম কৰা মানুহক এক্সপেল যদি কৰিব নোৱাৰে, অকল অধ্যক্ষৰ ওপৰত যদি এৰি দিয়ে, সেয়া মানে মই ভাবোঁ মানে আমাৰ গণতন্ত্ৰত মানে ঠিক নহয় যে নিজে দায়িত্ব ল'লে বেয়া হ'ব, নিজে কৰিলে বেয়া হ'ব, কিন্তু অধ্যক্ষৰ হাতেদি হ'লে আমাৰো দগ নাথাকে। গতিকে এক্সপেল যদি কৰি দিয়ে তেতিয়া লগে লগে সেইটো দলৰ নাথাকে, এতিয়া ছাছপেনশ্যন কৰি থৈ থাকে। ফাইনেল সিদ্ধান্ত আপোনালোকেও ল'ব পৰা নাই নিজৰ নিজৰ সদস্যসকলক। তো ফাইনেল সিদ্ধান্ত দলৰো ক্ষমতা আছে, দলে এক্সপেল কৰিব পাৰে, কিন্তু দলে এক্সপেল নকৰি পালে আধাত ৰাখি থাকে কি ছাছপেনশ্যন ফৰ দি টাইমিং ফৰ দি ইমান। এতিয়া সেইকাৰণে এটা ন্যায় দিয়াটো কাৰোবাৰ ওপৰত বিচাৰ কৰি পালে কাৰোবাৰ ওপৰত মানে এটা মানে কি কয় শাস্তিমূলক কিবা দিয়াটো যিয়ে ন্যায় দিব তাৰো বহুতখিনি মানে চাবলগীয়া হৈ যায়। যিহেতু আপোনালোকৰ দলৰ যিমানখিনি ব্যক্তি আছিলে আজিও ছাছপেণ্ডেড হৈ আছে, এক্সপেলড হোৱা নাই, পুৰাপুৰিকৈ পাৰ্টিৰ পৰাও আউট হোৱা নাই, আনফালেদি বেলেগ দলত যোগদানো কৰা নাই। হয়, তেওঁলোকৰ ভাষ্যবিলাকৰ তেনেকুৱা ধৰণৰ আছে ক্ৰিটিচিজম, কিন্তু সেইটোৱে ফাইনেল এটা হ'ব নোৱাৰে এজ পাৰ 10 শ্বেডিউল। গতিকে মই জাষ্ট আজি শেষ সদন সেইকাৰণে কৈছোঁ। আৰু যিবোৰ অভিযোগ কিছুমান আহিছে এইটো আমাৰ হাউচৰ ভিতৰত নহয়, 10 শ্বেডিউলটোত সেইটোও আছে যে সদনৰ বাহিৰৰ ক্ষেত্ৰত অধ্যক্ষই মানে কিবা নাথাকে, কিন্তু যেতিয়া অভিযোগটো আহে তেতিয়া নিশ্চয়কৈ মানে অধ্যক্ষই ইয়াৰ ওপৰত মানে কিবাটো বিষয়টো চাব আৰু ইয়াৰ পিছত একশ্যনটো ল'ব। স্যাৰ আজি আপুনি কৈছে স্যাৰ 2 মিনিট আগত পালো, কিন্তু ইয়াৰ আগতেও দল বিৰোধী কাৰ্যকলাপত যিহেতু লিপ্ত তেওঁলোকৰ ওপৰত অভিযোগ আমি দিছো। আপোনাৰ টেবুলত মাহৰ পিছত মাহ ধৰি পৰি আছে, দল বিৰোধী মই এইকাৰণে কৈছো অনাৰেবল মেম্বাৰ এইটো আপোনাৰ আপোনালোকে এক্সপেল কৰিব নোৱাৰে আৰু কি আছে গাৰ্জেন হিচাপে আপোনাৰ যেটো দায়িত্ব মই গাৰ্জেন হিচাপে বুজাই আছো। স্যাৰ আমি বিধায়িনী দলৰ দলে নিজৰ দল বিৰোধী কাৰ্যকলাপ মানুহক ৰাখিব নালাগে। আমাৰ দলৰ পৰা বিধায়িনী দলৰ পৰা দল বিৰোধী কাৰ্যকলাপত আপোনাৰ ওচৰত যে অভিযোগ তাত আপোনাৰ ভূমিকা মই এইটো বুজি নাপাওঁ। আপোনালোকে নিজৰ দলৰ ভূমিকা তাত আমি সন্তুষ্ট নহয়। একশ্যন আপুনি কিয় ল'ব নোৱাৰে? আপনি মাহৰ পিছত আপনি পেলাই থৈছে, আপনি কোনো সিদ্ধান্ত দিয়া নাই। এনসাৰ দিবলগীয়া একো নাই, মাহৰ পিছত মাহৰ লগত কোনো কথা নাই। যিটো স্যাৰ একশ্যনটো আপুনি এতিয়াই লওক স্যাৰ। এতিয়া আপুনি মই কেনেকৈ ল'ব পাৰোঁ? মইতো চাব লাগিব সঁচা মিছা। এতিয়া আপোনালোকে স্পৰ্টত আছিল যদি তেতিয়া কিয় ব্যৱস্থা নল'লে মইতো নাজানো, মিডিয়াতে দেখিছো। এতিয়া যেতিয়া জইন কৰিছে আমাৰ লিডাৰো আপোনাক লিখিত দিছে, আমাৰ ফালৰ পৰা লিখিত দিয়া হৈছে, আপুনি একশ্যনটো লওক স্যাৰ। একশ্যনটো ল'ম চাই পালে। মই ক'লো না নটিচ পাইছো, নটিচ পোৱাৰ লগে লগে কিবা মানে ব্যৱস্থা ল'ব পাৰি নেকি? কেনেকৈ বিধানসভা কেনেকৈ স্যাৰ কেনেকৈ একেলগে বহিব, কেনেকৈ বিধানসভা চলিব স্যাৰ? আপুনি ল'ব লাগিব স্যাৰ। পলিটিচিয়ানটো বহিবই লাগিব, ইয়াত আমি একেলগে বহা নাই জানো? আমি সদস্যবিলাকৰ মাজতে একো নাথাকে, নিজৰ নিজৰ আদৰ্শত পাৰ্থক্য থাকিব পাৰে, মতত পাৰ্থক্য থাকিব পাৰে, আৰু তাতে আমি ক'ব পাৰো। এতিয়া আপুনি কোনোবা দলৰ প্ৰতীকলৈ জয়ী হৈ আহিছে, দলৰ প্ৰতীকত জয়ী হৈ বিধানসভাত দল নাথাকে, বিধানসভাত দল নাথাকে, আপুনি স্যাৰ নিৰপেক্ষভাৱে সেইকাৰণে অধ্যক্ষৰ দৃষ্টিত চবে সমান প্ৰতিনিধি, দলটো বাহিৰত। কিন্তু তাতে যি দলৰ কিছুমান মানে কথা তাত আছে, মানে বিধানসভা দল ইয়াতেও আছে। দলৰ নীতি আদৰ্শ বাহিৰত কথা ক'লে স্যাৰ কেনেকৈ দলৰ কথা আছে, দলৰ নীতি আদৰ্শৰ বিপৰীতে গ'লে কেনেকৈ হ'ব স্যাৰ? বহিব দিছে, দলটো ভিতৰতো আছে। মই এইটোকে কৈছো, আপোনালোকৰ দলৰ যিটো সংবিধান এটা দল বিৰোধী কৰিলে তাক এক্সপেল কৰি থব পাৰি, আজিলৈকেতো এক্সপেল নকৰিলে।
এক্সপেল কৰিলেও তেওঁলোকৰ পদ বাহাল থাকিব সেই গতিকে আমি যিটো শিডিউল 10ত দিছে নাই, যে সেইটো তেওঁলোকৰ কাৰণে খাৰিজ হ'ব লাগে আপোনালোকে পুনৰ নিৰ্বাচন extreme-ত হ'ব যাব লাগে পাৰেতো ময়ো যিহেতু অধ্যক্ষ জনমত হিচাপে ছাৰ এনেতো জনমত যাব আহিছিলে নোৱাৰো। কংগ্ৰেছৰ সপক্ষে সেই গতিকে আমি কংগ্ৰেছৰ সপক্ষে বা বিপক্ষে মইতো যি হ'ব যুক্তিৰ- ৰাইজৰ যুক্তিৰ মতামতৰ নামত- বাবেই মই তেওঁলোকক যুক্তিৰ নামত- বিধানসভাৰ পৰা এক্সপেল যুক্তিৰ নামতহে বিচাৰিছিলো কৈ আছো ছাৰ। কথাবিলাক হ'ল যদি আমি তৰ্ক লাগে তেতিয়া কথাবিলাক তেনেকুৱা আহে এতিয়া আপোনালোকে জাষ্ট নটিচ দিছেহে দিয়েতো মই এটা বিষয় সিদ্ধান্ত ল'ব নোৱাৰো মই যদি কৰ্ডৰ চেয়াৰমান আলীটো এতিয়া পুৰণা কিবা এটা ছাৰ ক'লে এইটো ছাৰ। জাছে লগে লগে দিব নেকি অৰ্ডাৰ এটা নোৱাৰে নহয় তো মই চাম ডেফিনেটলি চাম কিয় নাচাম আৰু তেওঁলোকক ছাছপেণ্ড কৰিব পৰা যায় ছাৰ ফুল ৰুলিং অহালৈকে আপুনি সেইখিনি কৰি দিলেও আমি সন্তুষ্ট হ'ম ছাৰ নহয় প্লিজ মই কৈছো তাৰ কাৰণে এতিয়া একদম উইদিন ছেকেণ্ডত ডিচিশ্যন যদি ল'ব লাগে দেশত কি থাকিব তেতিয়াহ'লে কমপ্লেইনটো চবেই দিব পাৰে আৰু লগে লগে যদি একশ্যন হয় স্যার প্রমাণিত হওয়া কমপ্লেন নহয় স্যার প্রমাণিত হওয়া প্রমাণ তথ্য সহকারে আপোনাক দিয়া গৈছে স্যার স্যার স্যার, আপুনিহে দিছে আগেও কৈছো স্যার আপুনি দিছে কাৰণ চাইছো কেৱল ৰাখি থৈছে আপুনি যদি স্যাৰ গাৰ্জেন হয় বিধানসভাৰ গাৰ্জেন হয় কোনো আমি সিদ্ধান্ত সদন ত্যাগ নলয়। কৰিছো। আমি স্যাৰ সদন ত্যাগ কৰিছো ঠিক আছে নাই এইটো অধিকাৰ আছে সদন ত্যাগ কৰিব পাৰে এনেকুৱা এইটো এটা ডিচিপ্লিন সদন ত্যাগ কৰাটোৱে